থাকিব নোৱাৰে চাওক তেনেকৈ তেওঁ অভিযোগ কৰিছে। বিষয়টো যিটো বিষয় এই বিষয়টোত আৰু বেছিকৈ মন্তব্য দিয়া উচিত নহয়। ইলেকশ্যন কমিশ্যনে যেনেকুৱা কৰিব লাগে কৰা উচিত, কিন্তু ইলেকশ্যন কমিশ্যনৰ সোপাঢিলা নীতিৰ বাবে এনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হয়। অকল আমাক একিউজ কৰিছে, কিন্তু সেই সময়ত তাতে শাসকীয় পক্ষৰ কেইবাজনো বিধায়কেও ঘূৰি ফুৰিছিল। এই কথাটো স্পষ্টভাৱে আমাৰ মুখপাত্ৰ, আমাৰ মিডিয়া বিভাগৰ ফালৰ পৰা যোৱাকালি প্ৰেছ বিজ্ঞপ্তিযোগে জনোৱা হৈছে। সেই গতিকে যদি আমি ভাইলেট কৰিছোঁ বুলি ক'ব বিচাৰিছে, তেখেতসকলেতো ভাইলেট নকৰাকৈ থকা নাই। আৰু এইটো এইকাৰণেই কৰিব লগা হৈছে যে কোনো মানে সহ্য কৰিবলৈ এটা সীমা থাকিব লাগে। কিন্তু শাসক পক্ষই বাৰে বাৰে যদি মডেল কোড অফ কণ্ডাক্টটো উলংঘা কৰে, তেতিয়াহ'লে আমাৰ দায়িত্ব যে গণতান্ত্ৰিক অনুষ্ঠানবিলাকে যাতে নিৰপেক্ষভাৱে কাম কৰিব পাৰে, তাৰ বাবে তেওঁলোকক সম্বিত ঘূৰাই আনিবলৈ আমিও যেনেকুৱা ব্যৱস্থা ল'ব লাগে ল'বলৈ বাধ্য হওঁ, আৰু সেইকাৰণে এইটো কৰা হৈছে। সেইটো মানে সেইটো এটা হাঁহি উঠা কথা যে মুখ্যমন্ত্ৰীৰ পুত্ৰৰ কাৰণে এনেকুৱা কৰিছে বা কিবা কৰিছে। পীযুষ হাজৰিকাৰ ডাঙৰীয়াই যিখিনি কথা কৈছে, মই সেইটোৱে কৈ আছোঁ যে তেখেতে অলপমান নিজৰ গাত চিকুটি চাব লাগে। ৰঞ্জিত দত্তৰ বাহিৰে বাকী বিধায়কসকলে তাত কি কৰি আছিল, মন্ত্ৰীসকলে কি কৰি আছিল, সেই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ পিছতহে তেখেতে আমাক এনেকুৱা প্ৰশ্ন সুধিব লাগে। আৰু কাছৰ ঘৰত থাকি নিজে শিলগুটি মৰাটো উচিত নহয়, সেই কথাটো মই দোহৰাইছোঁ। মইতো কৈছিলোঁৱে আপোনালোকক যে 4টাত আমি প্ৰত্যাহ্বান জনাম। বিজেপিক বিনা যুদ্ধে আহিবলৈ দিয়া নহ'ব, আৰু আমি ভাল প্ৰত্যাহ্বান জনাইছোঁ। আৰু প্ৰত্যাহ্বানৰ ফল আমি আশা কৰা মতে পজিটিভ হ'ব বুলি মই এতিয়াও আশাবাদী। কিন্তু মোতকৈ বেছিকৈ জড়িত হৈ আছিলে চামগুৰিত আমাৰ ধুবুৰীৰ সাংসদ তথা তত্ত্বাৱধায়ক চামগুৰি সমষ্টিৰ ৰকিবুল হুছেইন ডাঙৰীয়া। তেখেতে ইতিমধ্যে নিৰ্বাচনী আয়োগক 30টাতকৈ অধিক চেণ্টাৰত ৰিগিঙৰ কথা কৈছে। যদি তেনেকুৱা হয়, তেতিয়াহ'লে জনমতৰ বিপৰীতেও ফলাফল হ'ব পাৰে, যিটো হ'লে অতি দুৰ্ভাগ্যজনক কথা হ'ব। আৰু বাকী বিহালীৰ কথাটো আপোনালোকে জানেই, কেনেকুৱা উত্তেজনাময় পৰিস্থিতি হৈছিল তাত। মানে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী বিধি উলংঘা কৰি ছবিলাল উপাধ্যায়ৰ মূৰ্তি, 100 কোটি টকাৰ ৰাস্তাৰ পেকেজ, 3 সুঁতিত এখন হস্পিটেল আৰু অন্যান্য বহুতখিনি ঘোষণা নিৰ্বাচনী প্ৰচাৰ সভাত কৰিলে। ইয়াৰ যোগেদি যদি তেওঁ নিৰ্বাচনৰ সময়ত ভোটাৰক প্ৰলোভিত কৰে, তেতিয়াহ'লেও অলপমান ফলাফলৰ ক্ষেত্ৰত গণতান্ত্ৰিকভাৱে সিদ্ধান্ত লোৱাত অসুবিধা হয়। সেই গতিকে তথাপিতো আমি কৰ্মীসকলে যথেষ্ট কষ্ট কৰিলে। গৌৰৱ গগৈ ডাঙৰীয়াই তাতে যেনেধৰণে নেতৃত্ব দিব লাগে দিলে, আমি আশাবাদী। মই চাওক, মানুহবিলাকে নিশ্চয় আজিকালি আপোনালোকৰ সহায়ত ছ'চিয়েল মাধ্যমত চব কথা গম পায়। মুখ্যমন্ত্ৰী মহোদয়েতো মিয়া ভোট নালাগে বুলি কৈ থাকে, মিয়াসকলক অপমান কৰে। আৰু তাতে আমি জনাত সংখ্যালঘু সম্প্ৰদায়ৰ যিসকলক মিয়া বুলি অতি মানে তুচ্ছাৰ্থত ব্যৱহাৰ কৰা হয়, তেখেতসকলক যেনেকুৱা ব্যৱহাৰ কৰে, ইয়াৰ পিছত যিবিলাক তাত ঘটনা হৈছে যোৱা সময়ছোৱাত, এই গোটেইবিলাকৰ পৰিপ্ৰেক্ষিতত নিশ্চিতভাৱে গণতন্ত্ৰৰ সপক্ষে, কংগ্ৰেছৰ সপক্ষে ভোট আশা কৰোঁ। যোৱা বছৰো আমাৰ পুঁজিটো কাৰ্টেল কৰিব বিচাৰিছিল, আৰু তাৰ পূৰ্বে 2021 চনৰ নিৰ্বাচনৰ পূৰ্বৰ বছৰটোত প্ৰতিশ্ৰুতি দিয়া অনুসৰি চৰকাৰে 50 লাখ টকা চুহিদৰ আমাক নিদিলে, যিমান দূৰ মোৰ মনত পৰে, যাৰ যোগেদি আমি ৰোগীয়াসকলক সাহাৰ্য কৰিব পাৰোঁ, শিক্ষাৰ্থীসকলক লাভান্বিত কৰিব পাৰোঁ। তাৰপিছত এটা বছৰত, যোৱা বছৰ 80 লাখ টকা দিয়ে সন্তুষ্ট কৰিব বিচৰা হৈছিল। কিন্তু যেতিয়া ইয়াক লৈ সমালোচনা হ'ল, তেতিয়া শেহতীয়াকৈ তেওঁলোকে 20 লাখ টকা মুকলি কৰি দিছিল। আৰু এইবাৰ যোৱা 1 এপ্ৰিলৰ পৰা আমাৰ নতুন বিত্তীয় বৰ্ষ আৰম্ভ হ'ল। এতিয়া শেষ কোৱাৰ্টাৰ, মানে যিহেতু নৱেম্বৰ যাব, তাৰপিছত জানুৱাৰী মানে শেষৰ দুটা কোৱাৰ্টাৰ। কিন্তু প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীয়ে কৈছিল যে আমি যিকোনো বিত্তীয় অনুদান দিলে 4টা কিস্তিত ভগাই দিম। ফাৰ্ষ্ট কোৱাৰ্টাৰ, ছেকেণ্ড কোৱাৰ্টাৰ, থাৰ্ড কোৱাৰ্টাৰ, ফ'ৰ্থ কোৱাৰ্টাৰ। এতিয়া আমাৰ ছেকেণ্ড কোৱাৰ্টাৰ প্ৰায় শেষ হ'বৰ হ'ল। এতিয়ালৈকে আমি কমেও 50 লাখ টকা পাব লাগিছিল, সেই 50 লাখ টকা এতিয়াও পোৱা নাই। আৰু যদি একেলগে 1 কোটি দিয়েতো আমি গোটেইখিনি পাম, কাম কৰিবলৈ ভাল হ'ব। কিন্তু চৰকাৰৰ বিত্তীয় অৱস্থাটো আপোনালোকে জানেই, প্ৰতি মাহে মাহে কিজানি
2000 কোটি টকামানকৈ ঋণ লৈ আছে আৰু এই ঋণ লোৱা অৱস্থাৰ বাবেই চৰকাৰে বোধ কৰোঁ এই পইচাটো আমাক মুকলি কৰি দিব পৰা নাই আমাৰ বিত্তীয় কথাটো হ'ল আমাৰ বিধায়ক পুঁজিৰ ক্ষেত্ৰত এই পুঁজিটো নন লেপচেবল দ্বিতীয় কথা ইয়াত আমি যিটো পুঁজি একেলগে আমি 1 কোটি টকা স্কিম নিদিওঁ কেতিয়াবা তেতিয়া আমাৰ যিটো বেংকত পইচাটো জমা থাকে সেই পইচাৰ যিটো সুত হয় সুতৰ পৰাও আমি কাম কৰিব পাৰোঁ মানে ধৰক কেতিয়াবা 3 লাখ 4 লাখ টকাৰ স্কিম দিব পৰা হয় কিন্তু যোৱা সময়ছোৱাত অসম চৰকাৰে সাৰ্কুলাৰ দি সুতৰ পইচাকেইটাও লৈ গৈ আছে আমি স্কিম সাবমিট কৰিছিলোঁ পিছত আমাক ক'লে যে এই পইচাটো চৰকাৰে লৈ গ'ল এতিয়া ইয়ে প্ৰমাণ কৰে যে চৰকাৰৰ আৰ্থিক অৱস্থা বৰ ভাল নহয় সেই গতিকে তেখেতসকলে বিধায়ক পুঁজিকেইটাৰ ওপৰতো চকু দি আছে এইটো মোৰ ব্যক্তিগতভাৱে মই বিত্তীয় মানে দৰমহাটোৰে যে মই মোৰ নিজৰ ঘৰ চলাওঁ তেনেকুৱা নহয় কিন্তু ৰাইজক আমি যিহেতু মুখ্যমন্ত্ৰী এতিয়া আমাক তেওঁৰ CM ৰিলিফ ফাণ্ডৰ পইচাকেইটাও নিদিয়ে যিটো ডিছক্ৰিপশ্যন ফাণ্ড যাতে আমি কোনোবা ৰোগীক সহায় কৰিব পাৰোঁ দ্বিতীয়তে CMে আমাক আগতে সুহৃদ আঁচনি দিছিলে যাৰ অধীনত 25 লাখ টকালৈকে আমি আমাৰ সমষ্টিৰ যিসকল দুৰ্গত চিকিৎসাজনিত কাৰণত তেওঁলোকক সহায় কৰিব পাৰিছিলোঁ 25 লাখ টকা দিছিল সুহৃদত যাৰ যোগেদি আমি আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে যদি মানে ক'ৰবাত ইঞ্জিনিয়াৰিঙো পঢ়ে ক'ৰবাত যদি মাষ্টাৰ ডিগ্ৰী কৰিবলৈ যায় তেতিয়াহ'লেও আমি সহায় কৰিব পাৰিছিলোঁ এতিয়া এই সকলোবিলাক বন্ধ কৰি দিলে এতিয়া আমি বিধায়ক পুঁজিৰে এইবিলাক কাম কৰোঁ সেই গতিকে বিধায়কৰ দৰমহাৰ পৰা মই ব্যক্তিগতভাৱে মই কিন্তু আপত্তি নকৰোঁ বাকী এইটো ৰাজহুৱা কথা ৰাইজে সমালোচনা কৰিব নিশ্চয় কিন্তু মোৰ পুঁজি আহিলে মই ৰাইজৰ কামতে ব্যৱহাৰ কৰিম মোৰ দৰমহা আহিলে এইটো মই আপোনাক ক'ব পাৰোঁ এই কথাটো আমি আগৰ পৰাই কৈ আহিছোঁ এইটো ইতিহাস যদি চাই আপোনালোকে ৰাজনৈতিক ইতিহাস তেতিয়াহ'লে আপোনালোকে দেখিব এনেকুৱা হৈ আছে উৰিষ্যাত কি হ'ল এতিয়া আপোনালোকে গম পায় তেনেকৈ শিৱসেনাটো দুভাগ হৈ গ'ল বিজেপিৰ লগত হেৰি কৰাৰ পিছত আৰু শিৱসেনা দুৰ্বল হৈ গ'ল ঠিক তেনেকৈ এতিয়া ঝাৰখণ্ডত যিটো ঝাৰখণ্ড মুক্তি মৰ্চা তেওঁলোকৰ কিছুমান মানুহ তেওঁলোকে বিজেপিত লৈ গৈছে যাতে আঞ্চলিক শক্তি দুৰ্বল হৈ যায় অসমত অসম গণ পৰিষদে তেওঁলোকৰ পিঠিত উঠি মন্ত্ৰিত্ব লাভ কৰি আছে কিন্তু তেওঁলোকৰ যে আসন কমাই আনিব এই কথাটো কিছু নিশ্চয় ব্যক্তিয়ে উপলব্ধি কৰিছে আৰু মই ভাবোঁ যদি আঞ্চলিক দল জীয়াই থাকে আমাৰ কাৰণে ভাল এটা শক্তিশালী আঞ্চলিক দলো লাগে কিন্তু বিজেপিৰ লগত থাকিলে আঞ্চলিক শক্তি জীয়াই নাথাকে সেইটো বহুত প্ৰমাণ আছে মই অন্য এটা প্ৰসংগলৈ আহিছোঁ অসম চৰকাৰে অসম চাহ নিগমৰ বহুখিনি বাগিচা যোৱা সময়ছোৱাত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি ন্যূনতম যিটো মিনিমাম ৱেজ 238 টকা বা 250 টকা অসমৰ ক্ষেত্ৰত আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত আৰু কাছাৰত অলপ কম এই পইচাটো তেওঁলোকক নিয়মিতভাৱে দিব পৰা নাই PFৰ পইচা দিব পৰা নাই আৰু অসমে বহুত বেছি চাহ উৎপাদন কৰে এতিয়া ব্যক্তিগত মালিকবিলাকৰ কোম্পানীবিলাকত 20% বোনাছ PF আৰু অন্যান্য যিবিলাক দিব লাগে সা সুবিধা দি আছে তেনেস্থলত অসম চৰকাৰে কিয় অসম চাহ নিগমৰ বাগিচাসমূহ চলাব পৰা নাই এটা ডাঙৰ প্ৰশ্ন ইতিমধ্যে ইয়াৰ যিজন চেয়াৰমেন প্ৰাক্তন বিধায়ক ৰাজদীপ গোৱালাই পদত্যাগ কৰিছে যিহেতু তেখেতক যেনেধৰণে কোৱা হৈছিল যে বাগিচাৰ কামখিনি কৰা হ'ব সেইখিনি নিশ্চয় কৰা নাই আৰু এতিয়া সুপ্ৰিম কোৰ্টে অসম চৰকাৰে যিহেতু ক'লে যে আমাৰ হাতত কোনো উপায় নাই শ্ৰমিকৰ প্ৰাপ্য মজুৰি দিবলৈ তেনেস্থলত এতিয়া বাগিচা বিক্ৰী কৰি হ'লেও মজুৰি আদায় দিবলৈ কৈছে এনে সিদ্ধান্ত ল'ব লগা হ'লে অসমৰ অৰ্থনীতিৰ বাবে চাহ জনজাতিৰ বাবে এটা অতি দুৰ্ভাগ্যজনক সিদ্ধান্ত হ'ব কাৰণ তেওঁলোকৰ তেতিয়া যি উৎপাদনশীলতা এইখিনি কৰিবলৈ বাগান নাথাকিব বাগান বিক্ৰী হৈ গ'লে কিজানি অন্য কামো হ'ব পাৰে তাত আৰু অসম চৰকাৰৰ প্ৰাথমিক দায়িত্ব আছিল যে তেওঁলোকে যি যেনেধৰণে অৰুণোদয় দিয়ে যেনেধৰণে অসম আত্মনিৰ্ভৰ অসম দিছে এইবিলাকত যেনেকৈ উৎপাদনশীলতা হ'ব বুলি এটা জাষ্টিফিকেশ্যন দিছে ঠিক তেনেকৈ চাহ বাগিচাসমূহ যদি কৰ্মক্ষম হৈ উঠে কাৰ্যক্ষম অসমৰ অৰ্থনীতি ভাল হ'ব বুলি জাষ্টিফিকেশ্যন দি অসম চৰকাৰে নিজাববীয়াকৈ পুঁজি যোগান ধৰিব লাগিছিল এই কামটো নকৰি পেলাই তেখেতসকলে অসমৰ অৰ্থনীতি অসমৰ চাহ জনজাতিসকলক অন্যায় কৰিছে ইয়াক মই পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছোঁ আজি বাতৰি কাকতত ওলাইছে মুখ্যমন্ত্ৰীয়ে বিভিন্ন ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ বাবে দিছপুৰখন অচল হৈ পৰিছে মুখ্যমন্ত্ৰীয়ে অনুগ্ৰহ কৰি প্ৰশাসনৰ কেন্দ্ৰবিন্দু জনতা ভৱনলৈ ঘূৰি আহক আৰু ৰাইজৰ স্বাৰ্থত কিছু
ভাল সিদ্ধান্ত লওক এয়া মোৰ মুখ্যমন্ত্ৰীৰ প্ৰতিও আপোনালোকৰ যোগেৰে আহ্বান মানে এই যোৱা সময়ছোৱাত আমাৰ আনকি বাগিচাৰ মাটি অন্য কামত ব্যৱহাৰ কৰিব নোৱাৰে বুলি এটা নিয়ম আছিল যোৱা সময়ছোৱাত 5% 10% অন্য কামত ব্যৱহাৰ কৰাৰ বাবে তেখেতসকলে বিধানসভাত যিহেতু সংখ্যাগৰিষ্ঠতাই মূল কথা সেই গতিকে তেখেতসকলৰ গাৰ বল সংখ্যাগৰিষ্ঠতা বিধানসভা মজিয়াত তাৰ যোগেদি আইন সংশোধন কৰি লৈছে ভৱিষ্যত সময়ত এই বাগানবিলাকত অন্য কাম কৰিব বুলিও তেওঁলোকে কৰিব পাৰে আৰু ইয়াৰ ফলত যেতিয়া আজিকালি বিজ্ঞানৰ আৰু অধিক মানে প্ৰয়োগ হৈ আছে আৰু যিহেতু চাহ বাগিচা অঞ্চল আৰু কিছুমান অঞ্চলত শিক্ষা দীক্ষা তেনেকৈ আগবঢ়া দেখা নাযায় যদিও তাত মডেল স্কুল কৰিছে মডেল কলেজ কৰিছে তাৰ বাবে কোনো নিযুক্তি হোৱা নাই বিভিন্ন স্কুলৰ পৰা নি পেলাই বাগিচা অঞ্চলৰ স্কুলবিলাক চলাই থকা হৈছে তাৰ ফলত গোটেই সামগ্ৰিকভাৱে শিক্ষা ব্যৱস্থাটো ক্ষতিকাৰ হৈছে তেনে সময়ত যদিহে বাগিচাৰ লোকসকলে যি ন্যূনতম সংস্থাপন পাই আছে তাৰ পৰাও তেওঁলোকক কাঢ়ি লোৱা হয় ই তেওঁলোকৰ সাংবিধানিক জীয়াই থকাৰ অধিকাৰো খৰ্ব কৰিব আৰু আমাৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিব সেয়ে মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ চাহ নিগম জীৱিত কৰক বাগিচাসমূহ চলোৱাৰ ব্যৱস্থা কৰক আৰু যদি তাত দুৰ্নীতি হৈ আছে দুৰ্নীতি ৰোধ কৰক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ